দোষীক ৰক্ষণাবেক্ষণ দিয়া আৰু নিৰ্দোষীক হাৰাশাস্তি কৰাই এইখন চৰকাৰৰ মূল লক্ষ্য। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আৰু লগতে আৰম্ভ কৰিছোঁ মোৰ আন এটি নতুন ভিডিঅ'। বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে গম পাই যোৰহাটত এটা গা নোম শিয়ৰি উঠা দুৰ্ঘটনা নহয়, ঘটনা সংঘটিত কৰিলে এজন বয়োজ্যেষ্ঠ সিং উপাধিৰ মানুহে। আৰু সেই সিং উপাধিৰ মানুহজনে বিপ্লৱী দাস বুলি এগৰাকী ছোৱালীক, সৰু ছোৱালী কলেজত পঢ়ি থকা, আৰু সেই ছোৱালীজনীক মানে কি কৰি মেলি তেওঁ কি কৰি দিছে, টেংকিত ভৰাই থৈ দিছে। আপোনালোকে সকলোৱে দেখিছে আৰু ইতিমধ্যে প্ৰতিবাদ মানে গঢ়ি তোলা হৈছে। আৰু যেতিয়া নেকি তেওঁ মানে নিৰুদ্দেশ হৈছিলে, তেতিয়া তেওঁলোকৰ ৰিলেশ্যনৰে হয়তো কি কৰিছে, থানাত গৈছিলে। আৰু থানাত যোৱাৰ লগে লগে থানাৰ পুলিচে আকৌ কি কৰে, তেওঁলোককহে ধমকি দিয়ে যে নিৰ্দোষী মানুহ এটাৰ ওপৰত কি কাৰণে এইবিলাক মানে দুখ জাপি দিবলৈ আহিছে, কি প্ৰমাণ আছে তেনেকৈ ক'বলৈ আহে। আৰু ক'লে কি যে আপোনালোকে মানে হেৰি হওক, ছোৱালীজনী মানে নিশ্চয় ওলাব, আপোনালোকে মানে নিশ্চিন্ত থাকক, আমি ছোৱালীজনীক উলিয়াই দিম বুলি ক'লে। আকৌ গ'ল, আকৌ সি ঠিক তেনেকৈ মানে কৈ থাকে যে ওলাব এনেকৈ কয়, আমি তদন্ত কৰিম নহয়, আপোনালোক থাকক তেনেকৈ কৈ পেলাই মানে মানুহখিনি খাম কটাই 3 নম্বৰ নে 4 নম্বৰ দিনাখন আজি যিহেতু টেংকিত লেট্ৰিনৰ টেংকিত তেওঁক উদ্ধাৰ কৰা হ'ল। আৰু গম পাইছোঁ সেই মানুহজনে এতিয়া নানানটা কথা কৈছে, কিবা ডেলিভাৰী কিবা কিবি এনেকুৱা কথা সেই ছোৱালীজনীৰ গাত দুখ দিছে। যি নহওক কিয় সেই মানুহজনৰ আছে কিছু কলা অধ্যায়। আৰু মানুহজনৰ ইতিমধ্যে বোলে 3গৰাকী পত্নী আছে, তেওঁ এখন আছে বোলে আশ্ৰম। আৰু বহুত মানুহে তাত প্ৰতিবাদ কৰিছে। আৰু বিশেষতে মই গম পোৱা মতে আমাৰ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ তাত মানে উপস্থিত হৈছিল। আৰু তেওঁলোকৰ মাজত সেই ষ্টুডেণ্টসকলৰ লগত তেওঁ প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। গতিকে তেওঁৰ মুখেৰে আমি গম পাইছোঁ আৰু নানানটা চেনেলত ওলাইছে। এতিয়া মেইন কথা হ'ল কি, যেতিয়া নেকি কেছটো সেই ছোৱালীজনী নিৰুদ্দেশ হোৱা কেছটো দিবলৈ গৈছিলে থানাই যদি সেই তৎমুহূৰ্তে সেইবিলাক ইনকুৱাৰী কৰিলে হয়, হয়তো ছোৱালীজনীক জীৱিত অৱস্থাত পালে হয়। আৰু 2-3 দিনৰ পিছত, 3-4 দিনৰ পিছতহে কি কৰিছে তেওঁলোকে সেই লেট্ৰিনৰ গাঁতত এনেকুৱা টেংকিত মুঠতে আৰু টেংকিত তেওঁ সেই ছোৱালীজনী মানে বহুত বেয়া অৱস্থাত তেনেকৈ উদ্ধাৰ কৰিছে। গতিকে আৰু সেইজন এজন মানুহজনৰ ক্ৰিমিনেল মানুহজনৰ আছে এখন বোলে আশ্ৰম। আৰু মোৰ মতে আৰু এবাৰ তেনেকুৱা সেইটো চাইডে আশ্ৰম এখনৰ কথা শুনি আছিলোঁ, তাত 2 নম্বৰী কাম চলে, হয়তো এইটোৱে হ'ব পাৰে, নাজানো, কিন্তু মই পাহৰি গৈছোঁ। আৰু আপোনালোকে যদি জানে ক'ব পাৰে, সেইটো বেয়া নাপাওঁ। কিন্তু মই তেনেকুৱা এটা কাহিনী আৰু এটা শুনিছিলোঁ, তেনেকুৱা আশ্ৰমৰ কথাই। আৰু কিনো আশ্ৰম মানে, আশ্ৰম কি মানে, এতিয়া এইখন চৰকাৰৰ দিনত ইমানেই আশ্ৰম, কি আশ্ৰম? আশ্ৰমত আচলতে চলে কি, মানে 2 নম্বৰী কাম চলে। আৰু সেইকাৰণে এই ছোৱালীজনীয়ে মৃত্যুবৰণ কৰিবলগীয়া হ'ল, নহয় জানো? আৰু বহুতো বোলে এই মানুহজনৰ ওপৰত বহুত কিবা কিবি হেৰি কৰে, মানে ঘটনা যেতিয়া হয় মানে বিচাৰ দিবলৈ যায় পুলিচ প্ৰশাসনকো, তেতিয়া তেওঁলোকে মানে হেৰি কৰি মানে গাপ দি পেলাই থৈ দিয়ে, তেওঁলোকে তাত বিহিত ব্যৱস্থা নলয়। আৰু মই আপোনালোকৰ মাজত শুনাম, কাৰণ মই এই কেছটো মানে কালিৰ পৰা মই পাই আছোঁ, আজি যিহেতু 10 তাৰিখ, আৰু পাই থাকি পেলাই মানে মই আজিহে গুৰুত্ব দি চাইছোঁ। যিহেতু সঁচা কথা ক'বলৈ গ'লে জুবিন গাৰ্গ যেতিয়াৰ পৰা মানে ঢুকাইছে তেতিয়াৰ পৰা অন্য বাতৰি একো চকুতে নপৰে। কি কথা কয় নকয়, জুবিন গাৰ্গৰ ওপৰত ক'ত কি নিউজ ওলায় সেইবিলাকতহে চকু পৰে। আৰু এনেকুৱা বাতৰিবিলাক এইটো সময়তো এই বুঢ়া মানুহজনেই ক'ব লাগিব, নহয় জানো? 3জনী পত্নী যিহেতু, আৰু 63 নে 4 এনেকুৱা বয়স বুলি কৈছে। এই মানুহজনৰ বাৰু এই বুঢ়া বয়সত কি হৈছে? আৰু গতিকে এই মানুহজনক এতিয়া ৰক্ষণাবেক্ষণ দিব লাগে নে তেওঁক মাৰি পেলাব লাগে, আপোনালোকে কওকচোন। কিন্তু তাকে নকৰি আকৌ এই পুলিচবিলাক, আৰু কিছুমানে এজনে কৈছে কি জানেনে, যোনে কেছ দিবলৈ গৈছে তেওঁলোকে কৈছে যে সেই পুলিচসকলক তেওঁলোকে বোলে হেৰি কৰা মানে পইচা দিয়া, তেওঁলোকে ভিডিঅ'ও কৰি থৈছে। গতিকে চাওকচোন এইবিলাক কি থাৰ্ড ক্লাছ পুলিচ। আৰু এই গৃহ বিভাগটো আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত, হয়নে নহয়? গতিকে আজিকালি গৃহ বিভাগ বুলি কোৱাৰ লগে লগে সকলোখিনি কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশতহে হয়, তাৰ বাদে বেলেগ হেৰিত নহয়। তেওঁলোকে নিজৰ পুলিচ প্ৰশাসনে তেওঁলোকৰ মতে, তেওঁলোকৰ আইন কানুনৰ মতে কিন্তু একো কাম কৰিব নোৱাৰে। অপ্ৰিয় হ'লেও কিন্তু এইটো মই সত্য কথা কৈছোঁ। আৰু যি কি নহওক, মই আপোনালোকৰ মাজলৈ সেই বিদ্যুৎ শইকীয়াই কি কৈছে মই কৈ দিওঁ শুনকচোন, মানে মই দেখাই দিওঁ। হয়তো তেনেকুৱা ঘটনা চাই তিতাবৰ হ'ব পাৰে।
যেটো আমি এটা গম পাইছো আশ্ৰমখনৰ কথা শুনি আমি গম পাইছো এটা গোপন কোঠা আছে তাত বোলে তেওঁ এটা গাঁত আছে তেওঁ আণ্ডাৰগ্ৰাউণ্ড গাঁত এটা আছে বুলি বহু মানুহে কৈ আছে আমি যোৱা নাই গতিকে এনেকুৱা ধৰণৰ বহু অভিযোগ আহিছে ছাৰ গতিকে সেইকাৰণে গোটেই বিষয়টো আমি বিচাৰিছো যিহেতু তিতাবৰ পুলিচৰ ওপৰত আমাৰ পোনপটীয়া অভিযোগ আছে এটাও তদন্ত ভালকে কৰিব নোৱাৰে ওলোটাই অভিযোগকাৰী এজাহাৰকাৰীক গতিয়াই উলিয়াই দিছে গতিকে গোটেই তদন্তৰ পৰা তিতাবৰ পুলিচক বাহিৰত ৰাখিব লাগে কিমান ফাল্টু হ'ব লাগিব এইবিলাক পুলিচ আৰু যোৰহাটৰ আৰক্ষীয়ে তদন্ত কৰক ছাৰ যোৰহাটৰ প্ৰয়োজন হ'লে SIT গঠন কৰি দিয়ক কাৰণ এই ঘটনাটো বহুত ডাঙৰ ঘটনা সেই গোটেই কথাখিনি আমি পাতি আছো আৰু তিতাবৰ পুলিচৰ ওপৰত আমাৰ ভৰসা নাই কাৰণে আমি আপোনালোক অহাটো বিচাৰিছিলো আপুনি আহিছে মই প্ৰথমতে আপোনাক ধন্যবাদ জনাইছো আপুনি এগৰাকী য়ং এনাৰ্জেটিক অফিচাৰ আমি ইতিমধ্যে আপোনাক দেখিছো আৰু আপোনাৰ লগত যোৰহাটৰ বিষয়াসকলো আহিছে গতিকে ছাৰ বিষয়টোৰ গুৰুত্ব আপুনি নিশ্চয় বুজি পাইছে সেইকাৰণে আপুনি নিজে আহিছে গতিকে আমি ভাবো এই গোটেই কথাটো ছাৰ ক্ষিপ্ৰ হ'ব লাগে আৰু কোনো কাৰণত যাতে এই নেক্সাছটো যাতে হাৰি যাব নোৱাৰে লগত কোন একিউজড আছিলে কেনেকৈ গোটেই ঘটনাটো সংঘটিত মই আপোনালোকক গোটেইখিনি মানে দেখাই দিয়া নাই বা শুনোৱা নাই শুনালে বহুত দীঘল হৈ যাবগৈ ভিডিঅ'টো আপোনালোকে কওকচোন যেতিয়া অভিযোগ দিবলৈ গৈছিলে সেই অভিযোগকাৰীক বোলে তেতিয়া কি কৰিছিলে জানে না সেই পুলিচ প্ৰশাসনে গতিয়াই বাহিৰ কৰি দিছিলে গতিকে চাওক কিমান থাৰ্ড ক্লাছ হ'ব লাগিব আৰু এইবিলাক সঁচাকৈ কয় এইবিলাক পঢ়া শুনা কৰি পেলাই চাকৰি লোৱা নহয় ইহঁতে ঘোচ দি চাকৰি লোৱা আৰু লোকৰ তলত যিহেতু কোনোবাই মানে অনুগ্ৰহত দিছে চাগে আৰু সেইটো কাৰণে তেওঁলোকে নিজৰ মন মতে কাম কৰিব নোৱাৰে নিজৰ মন মতে তেওঁলোকে ডিউটি কৰিব নোৱাৰে গতিকে বন্ধু বান্ধৱীসকল এই ছোৱালীজনীয়ে ন্যায় পোৱাটোহে আমাক লাগে নহয় জানো গৌতমী দাস সঁচাকৈ বেয়া লাগিছে এনেকুৱা ঘটনা কেতিয়াও মানে ঘটিব নালাগে হয় নে নহয় মোৰ ছোৱালী বুলি নহয় বা আপোনালোকৰ ছোৱালী বুলি নহয় মানে এনেকুৱা হ'বই নালাগে কিন্তু সঁচা কথা ক'বলৈ গ'লে আগতকৈ এইখন চৰকাৰৰ দিনত এনেকুৱা কেছবিলাক বহুত হৈছে আপোনালোকে নাভাবিব যে এই মানুহজনীয়ে এনেকৈ কৈ থাকে নাই যিবিলাক 2 নম্বৰী এইখন চৰকাৰৰ দিনত হৈছে বা কংগ্ৰেছৰ দিনত হৈছে মানে যোনে নহওক XYZ যোনে বেয়া কাম নকৰক কিয় সেইখিনি কথাহে মই কওঁ আপোনালোকৰ আগত গতিকে বহুত দুখ লাগিছে আৰু যেতিয়া নেকি সেই ছোৱালীজনী নাইকিয়া হৈ গ'ল আৰু সেই ছোৱালীজনীৰ হৈ পেলাই তেওঁলোকৰ ঘৰতো কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে বা সেই স্কুলীয়াৰ ছাত্ৰীসকল বা ছাত্ৰসকল তেওঁলোকে সকলোখিনি ওলাই আহি পেলাই আপোনালোকে হয়তো নিউজবিলাকত দেখিছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যে সেই গৌতমী দাসে ন্যায় পায় এইখিনি আছিলে মোৰ ক'বলগীয়া আৰু সদৌ শেষত কওঁ সেইজনক ফাঁচি দিয়ক বা উচিত বিচাৰ কৰি তেওঁক কি শাস্তি দিব লাগে সেইটো দিয়ক আৰু ছোৱালীজনীও যাতে ন্যায় পায় তেওঁ মানে কি ক'ব আৰু মানে ভাষাই নাই ক'বলৈ আৰু মাক বাপেক চাগে কেনেকুৱা হৈ আছে সেইটো ভগৱান জানে গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই